সকলোকে জয় মাসি মোৰে জিজাছ ক্ৰাইষ্ট চেনেলটোত প্ৰেজ দ্য লৰ্ড হালেলুয়া। সকলোকে জয় মাসি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ জিজাছ ক্ৰাইষ্ট চেনেলটোত। আজি আমাৰ বিষয়টো হৈছে যে ব্যভিচাৰৰ পৰা কেনেকৈ জয় পাব। আজি এই বিষয় লৈতো হ'ব পাৰে আপোনালোকৰ জীৱনত এক চিন্তাধাৰা হ'ব পাৰে যে আপোনাৰ আজি নিজৰ জীৱনত এই পাপটো আপুনি কৰিবলৈ নিবিচাৰে কিন্তু আপোনাৰ জীৱনত হৈ যায়। কেনেকৈ জয় পাব। কোনো ব্যক্তিয়ে নিবিচাৰে যে মই ব্যভিচাৰত পৰিম বুলি, কিন্তু হৈ যায়। কি কাৰণত হয় বা এই পাপটো কৰিলে মানে ঈশ্বৰে আপোনাৰ ওচৰত থাকে ইয়া নাথাকে, এই বিষয়লৈ আপোনালোকে আজি নিজৰ যদি কিবা ডাউট আছে তো আপোনালোকে ক্লিয়াৰ হৈ যাব। আজি মই ক'বলৈ বিচাৰিছোঁ, আজি বহুতো বিশেষকৈ মেছেজটো দিব পাৰোঁ যিমান উঠি অহা ইউথ ল'ৰা ছোৱালীবিলাকক দিবলৈ বিচাৰে। তেওঁলোকে নিজৰ জীৱনত হয়তো তেওঁলোকে কিবা এটা কৰিব বিচাৰে, কিন্তু প্ৰথমে তেওঁলোকে এই পাপত পৰি যায়। নিজৰ জীৱনত কিবা এটা কৰিব বিচাৰে। মেক্সিমাম পিপল আজি মানে 50%কৈ বেছি আজি লোক এই পাপত পৰি আছে। কাৰণ এইটো শয়তানে মানুহক এই পাপত পেলাই থ'ব বিচাৰে, কিন্তু মানুহে বুজি নাপায়। তেওঁলোকক ভৰসা নহয় যে এই কামটো শয়তানে কৰাই আছে। তেওঁলোকে ভাবে বাছ আমি প্ৰেম কৰিব লাগে, আমাৰ জীৱন পাইছোঁ, আমাৰ লাইফত যাক প্ৰেম কৰিব লাগে, যাক ভাল দেখিছোঁ, ধুনীয়া দেখিছোঁ। ছোৱালীবিলাক ল'ৰাসকলৰ সেই এটাই কুৱেশ্যন, মানে বাছ আমি ভাল লাগিছে, ধুনীয়া লাগিছে, ভাল পাম। কিন্তু তেওঁলোকে এইটো নাভাবে। মই এইটো কোৱা নাই আপোনালোকে প্ৰেম কৰাটো একো বেয়া নহয়, আপোনালোকে বিয়া পাতিব, জন্ম দিছে ঈশ্বৰে, তেতিয়াহ'লে আপুনি এজন হ'লে এজনক বিয়া পাতিবই। কিন্তু আপুনি কাৰোবাক প্ৰেমটো কৰিছে, কিন্তু আপুনি প্ৰেমৰ সীমাতকৈ পাৰ হৈ যায়। ৰিজন কি আছে? তাৰমানে আপুনি এই পাপটো কৰিব নিবিচাৰে, কিন্তু পাপটো আপোনাৰ পৰা হৈ যায়। আপুনি নিজকে একবাৰ কুৱেশ্যন কৰি চাওক। যিমানেই মুহূৰ্তত যিমানে যদি মেছেজটোক আপোনালোকে বুজিব বিচাৰিছে, এই ভিডিঅ'টোক আপোনালোকে শেষৰলৈকে চাব। যিমান ল'ৰা ছোৱালীবিলাক আপোনালোকৰ জীৱন যদি আপুনি এক ভাল ঈশ্বৰৰ সন্তান আশীৰ্বাদ হ'ব বিচাৰে, আৰু নিজৰ জীৱনত যদি এই ভয়ংকৰ এক ডাঙৰ পাপ হয় না, এই পাপৰ পৰা যদি আপুনি বাচিব বিচাৰে, তেতিয়া ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। তো মই ক'বলৈ বিচাৰোঁ, ঈশ্বৰে আমাক আজ্ঞা দিছে। যাত্ৰা পুস্তক 20 অধ্যায় 14 আৰু 17 পদটো আমি চাম। তাত ঈশ্বৰে বাক্যই আমাক কৈছে যে কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা। ঠিক আছে। আৰু ছেকেণ্ড আমাক 17 পদত কৈছে তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা, তোমালোকৰ চুবুৰীয়াৰ ভাৰ্যালৈ লোভ নকৰিবা। আৰু লম্বাকো আছে, মই ইমানটোৱে পঢ়িছোঁ, আপোনালোকে চাব। বাক্যটো পদটো মই কৈ দিছোঁ। আজি মই ক'বলৈ বিচাৰিছোঁ, কোনো ব্যক্তি নিবিচাৰে যে মই নিজৰ ওচৰৰ লোকবিলাকৰ কোনো ছোৱালী বা কোনো মহিলাৰ প্ৰতি কাম ভাৱনা চাম, তেওঁৰ প্ৰতি মই বেয়া ভাৱেৰে চাম বা তেওঁক মই প্ৰেম কৰিম, কিন্তু তেওঁৰ হৈ যায় এই পাপটো। কাৰণ কি আছে? কাৰণ আপুনি এই পাপটোত আপুনি নিজেই সেই জ্বলা জুইটোত আপুনি নিজেই ভৰি দিবলৈ যায়। কিন্তু এতিয়া মোক যেনেকৈ মই কৈছোঁ, আপোনালোকে মোক হ'ব পাৰে কমেণ্টত কুৱেশ্যনো কৰিব পাৰে যে কোনেনো জ্বলা জুইত ভৰি দিব, কিন্তু আপুনি খুদ নিজেই দি আছে। আজি আপুনি এই বাক্যত মই যেতিয়া কৈ আছোঁ, আপোনালোকে নিগেটিভবিলাক যাতে বুজি পায় না। আজি কোনো ব্যক্তি নিবিচাৰে, কিন্তু তেওঁ তাত ভৰি দি দিয়ে। কাৰণ কি হয়? আজি কোনো ল'ৰা ছোৱালী নাভাবে যে মই বিয়া পতাৰ আগত কোনো পাপ কৰিম, কিয় ব্যভিচাৰ কৰিম, কিন্তু তেওঁৰ জীৱনত হৈ যায়, বাৰ হৈ থাকে, মিছআণ্ডাৰষ্টেণ্ডিং হৈ থাকে। ল'ৰাৰো হয়, ছোৱালীৰো হয়, কিছুমান পুৰুষ মহিলাৰ জীৱনতো বা কোনো বিশ্বাসী বা আনবিশ্বাসীৰ জীৱনতো এই যিটো নেকি এই পাপটো মানুহৰ জীৱনত হৈ আছে। কিন্তু তেওঁলোকে কি হয়, নিজৰ জীৱনত এইটোক একটা কি ক'ম, ইনজয় না। তেওঁলোকে ভাবে জাষ্ট এইটো ইনজয় হয়, আৰু আমিনো কি পাপ কৰিছোঁ, কি ভুল কৰিছোঁ না। কিন্তু নহয়, বাইবেলত আমাক কৈছে যে কোনো ব্যক্তি যদি ছোৱালীৰ সৈতে কোনো কাম ভাৱনাৰে চায়, তেতিয়াই তাইৰ সৈতে তেওঁ ব্যভিচাৰ কৰিলে বুলি কৈছে আমাক নতুন নিয়মত না। আজি মই ক'বলৈ বিচাৰিছোঁ যে আপুনি যে অকল কৰিলেই ব্যভিচাৰ হয় বুলি সেইটো নহয়। আপুনি যদি লোভ ভাৱেৰে কাম ভাৱনাৰে চায়, সেইটোও পাপ হয় বুলি কৈছে। ঈশ্বৰৰ এইটো আজ্ঞা হয়, আৰু ঈশ্বৰে আমাক কি ক'ব বিচাৰিছে না। আজি বহুত মানুহৰ জীৱনত এটা ধাৰণা হ'ব পাৰে যে আমি এই পাপৰ পৰা জয় কেনেকৈ পাম। আপুনি ইমান প্ৰাৰ্থনা কৰে, ইমান দান দিয়ে, ছানডে চাৰ্চ যায়, বাইবেলো পঢ়ে, ফাষ্টিঙো দিয়ে, হ'ব পাৰে আজি আপুনি বহুত ভাল প্ৰিচিং দিয়ে, বহুত ভাল কাম কৰে, কিন্তু আপুনি বহুত ভাল সেৱকাই ভাল কাম কৰিছে, কিন্তু একদিন কি হ'লে ব্যভিচাৰৰ পাপত আপুনি নষ্ট হৈ যায়। কাৰণ কি আছে? তাৰমানে কি ঈশ্বৰে আপোনাক কি গাইড নকৰে নেকি? আপোনাক গাইড কৰে। ঈশ্বৰৰ ইয়াত একো দুখ নাই, ঈশ্বৰে আপোনাৰ লগত সদায় আছে। কিন্তু এই পাপটো কৰিব যাওঁতে ঈশ্বৰে সেই সময়ত যেনেকৈ ধৰি লওক আপুনি 10 মিনিট সময় বা 20 মিনিট সময়, আধা ঘণ্টা সময় আপুনি এই পাপত পৰি আছে, তেতিয়া যীশুখ্ৰীষ্ট আপোনাৰ লগত নাই। মই প্ৰত্যেকটা বাক্যৰ সৈতে আপোনালোকক আজি জনাই দিম, যাতে কি যে কেনেকৈ এই পাপত সঁচাকৈ মানুহ এনেকুৱা পৰে আৰু কেনেকৈ বাহিৰ ওলায়, সেই বিষয়ে আপোনালোকক মই জনাই দিম। আজি ঈশ্বৰে আমাক আৰু নতুন নিয়মত ক'বলৈ বিচাৰিছে যে 1 কৰিন্থিয়া
6:18 তাত ঈশ্বৰৰ বাক্য ক'বলৈ বিচাৰিছে আমাক যে বেবিচাৰৰ পৰা পলাওক। চক এটা ৱৰ্ড ওলাই আহিলে, মানুহে যি পাপ কাৰ্য কৰে সেইবোৰ তেওঁৰ শৰীৰৰ বিৰুদ্ধে শৰীৰৰ বাহিৰত কৰে, কিন্তু যিকোনোৱে যৌন পাপ কৰে তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। হালেলুয়া। তাৰমানে আপুনি নিজেই সেই পাপটো নিজৰ শৰীৰৰ বিৰুদ্ধে কৰি লয়। ঠিক আছে, কাৰণ আপুনি নিজেই যেতিয়া আপুনি এই পাপটো কৰিবলৈ আপুনি নিজকে আপুনি যেতিয়া নিজকে সেই বস্তুটোৰ পৰা যদি আপুনি নপলায় তেতিয়াহ'লে সেই পাপত আপুনি নিজেই পৰি যায়। আমাক বাইবেলত ক'বলৈ বিচাৰিছে, কাৰণ আপুনি পলাব লাগিব। আজি আপোনালোকৰ জীৱনত এটা কুৱেশ্যন হ'ব পাৰে যে আমি পলাব কিয় লাগে, বা আমি নপলালে কি আমি পাপটোৰ পৰা জয় হ'ব পাৰিম নে নোৱাৰিম। এনেকুৱা হয়তো বহুত মানুহ কি আছে কি সকলোৰ বিবেচনা সকলোৰ থিংকিংছটো একেই নহয়। কিছুমান মানুহে কি ঘূৰাই পকাই কথাবিলাকক ভেৰিফাই কৰে। সেইকাৰণে মই দুই প্ৰকাৰ কথা কৈ আছোঁ। হ'ব পাৰে আমাৰ বিশ্বাসী বা আনবিশ্বাসী হ'ব পাৰে, কিন্তু পাপত বহুত মেক্সিমাম লোকে এই পাপত পৰি যায়। কিন্তু কিয়? কাৰণ কি আছে? কাৰণ কি আপোনাৰ জীৱনত আপুনি ঈশ্বৰৰ বাক্যক ভালকৈ জনা নাই। সেইকাৰণে যদি এই পাপত কোনো ব্যক্তি পৰি আছে তো তেওঁ ঈশ্বৰৰ বাক্যক জনাটো উচিত। মই এইটোৱেই মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এই হয় যে হৰ এক ব্যক্তি হৰ এক আত্মা যাতে বচাই যাওক। প্ৰভুই কৈছে যে এই বস্তুৰ পৰা আপুনি পলাব লাগিব পাপৰ পৰা, কাৰণ প্ৰভুৱে এই পাপটো ঘৃণা কৰে। ঠিক আছে, আজি যদি আপুনি ভাবিছে নাই মই এই পাপটো কৰি আছোঁ না, মই নিজকে একদিন বচাই ল'ব পাৰিম, নোৱাৰে। আপুনি যেতিয়ালৈকে বাইবেলত কোৱাৰ দৰে আপুনি নকৰে আপুনি নোৱাৰে, আপুনি কেতিয়াও নোৱাৰিব। কাৰণ এইটো শয়তানৰ কাম হয়, আৰু শয়তানে মানুহক এই প্ৰলোভনত এই পাপত পেলাই থৈ বিচাৰে। আপুনি দেখিব, আজি যদি মই ক'ব বিচাৰি মেছেজটো মোক যিমানে চাই আছে, কোনোবা ল'ৰাই কোনোবা ছোৱালী কোনো পুৰুষ মহিলাই কোনো বিশ্বাসী কোনো দাস কোনোবা আনবিশ্বাসীও মোক চাই আছে, মই সকলোকে মেছেজটো দিব বিচাৰিছোঁ যে আজি আপোনাক যদি এই বিষয়টো যদি আপুনি নিজৰ জীৱন যদি আপুনি চাবলৈ হ'লে আপুনি মেক্সিমাম আপোনাৰ গাঁৱৰ পৰা আপুনি ওলাই একটা চিটিত খাৰা হ'ব। ঠিক আছে, তাত খাৰা হৈ কিনে আপুনি চাব যে কিমান লোক মানুহে এই বেবিচাৰত পৰি আছে। আপুনি লক্ষ্য কৰিব মেক্সিমাম 50% ওপৰত মানুহ এই পাপত পৰি আছে। কিন্তু তেওঁলোকক ক'লে তেওঁলোকক নাই কিবা এটা বাহানা ল'ব, তেওঁ মোৰ বন্ধুহে হয়, তেওঁ মোৰ ভাইটিহে হয়, তেওঁ মোৰ ভনীহে হয়, তেওঁ মোৰ জাষ্ট ফ্ৰেণ্ডহে হয়, মোৰ ক্লাছমেটে হয়, কিন্তু তাৰ মাজতে একটা বেলেগ না তেওঁলোকৰ মাজত এটা সম্পৰ্ক থাকে। ঠিক আছে, সেই বেবিচাৰৰ সম্পৰ্কটো থাকে। তেওঁলোকে নিবিচাৰে, তেওঁলোকে একটা বহুত বাহানা মাৰি কিনে নতুন নাম দিয়ে, কিন্তু তেওঁলোকে এই পাপত পৰি যায়। কাৰণ কি আছে কি তেওঁলোকে সেই বস্তুৰ পৰা পলাব নিবিচাৰে, আৰু শয়তানে সেইটোৱে ইচ্ছা কৰে যে আপোনালোকে নপলাওক, তাতে থাকক। সেইকাৰণে যে আপোনালোকক সেই প্ৰলোভনত সেই পাপত মানুহবিলাকক পেলাই আছে শয়তানে, আৰু আপোনালোকে নিজৰ জীৱনৰ ব্লেছিংটো নিজৰ জীৱনটোক আপোনালোকে নষ্ট কৰি আছে। আজি মই ক'বলৈ বিচাৰিছোঁ, ভিডিঅ'টো নহ'লে বেছি লম্বা হৈ গৈ থাকিব, যে আজি আপোনালোকৰ জীৱনত এটা কুৱেশ্যন হ'ব পাৰে, যদি আমি এডজাষ্ট কৰোঁ বা আমি প্ৰাৰ্থনা কৰিম, তো আমি এই প্ৰাৰ্থনা কৰি কিনে আমি এই বস্তুটোক আমি কিবা শক্তি বিচাৰি বা আমি এই পাপৰ পৰা নপলাই আমি জয় হ'ব পাৰিমনে? আপুনি নোৱাৰিব। মই ক'বলৈ বিচাৰিছোঁ, ঈশ্বৰৰ বাক্য আমাক ক'বলৈ বিচাৰিছে 2 সামুৱেল 11:2-3 আৰু 4 পদত আপোনালোকে চাব। তাত কি কৈছে যে ঈশ্বৰৰ বাক্য যে এদিনাখন দাউদ ঈশ্বৰৰ ইমান ডাঙৰ একটা দাস আছিলে, তেওঁৰ ভকত আছিলে। ঠিক আছে, ভক্ত আছিলে, আৰু তেওঁ ঈশ্বৰৰ বহুত আৰাধনা বহুত সেৱা বহুত প্ৰাৰ্থনা গীৰ্জা দান দিয়া তো সকলো দিশত ঠিক ঠাকে চলি আছে। তেওঁৰ জীৱনত কোনো পাপ নাছিলে, সকলো কাম তেওঁ ঠিক ঠাকে কৰিছে, কিন্তু একটাই পাপত তেওঁ পৰি গ'ল। কি পাপ? যিটো নেকি মই প্ৰথম বাক্য কৈছিলোঁ যাত্ৰাৰ পুস্তক 20:14 যে কোনো মহিলাৰ সৈতে তোমালোকে বেবিচাৰ নকৰিবা, তুমি লোভ নকৰিবা তোমাৰ নিজৰ চুবুৰীয়াক। তো দাউদে কি পাপত পৰিলে? তেওঁ কোনো ডাঙৰ পাপ কৰা নাছিলে, কিন্তু এটাই মিছ আণ্ডাৰষ্টেণ্ডিং। তেওঁৰ জীৱনত কি হ'ল কি নিজৰ মাইকী থাকোঁতে তেওঁ লোকৰ এজনী মহিলাক তেওঁ বাথৰুমত গা ধোৱা দেখি তেওঁ বেবিচাৰত পৰিলে, লোভ কৰিলে, আৰু তেওঁৰ সৈতে তেওঁ বেবিচাৰ কৰিলে। সেই পাপৰ কাৰণে কি হ'ল, যেতিয়া নেকি সেই পাপটো কৰিলে, যদি ঈশ্বৰে সেই সময়ত তেওঁৰ লগত থকা হ'লে সেই পাপটো তেওঁ কৰিব নোৱাৰিলে। তাৰমানে সেই পাপটো কৰোঁতে ঈশ্বৰে আপোনাৰ ওচৰত নাই, সেইকাৰণে দাউদে পৰিলে। ঠিক আছে, আৰু দাউদে পৰি গ'ল। দাউদৰ জীৱনত যদি আপোনালোকে গীতমালাত পঢ়িব, 1 সামুৱেলত পঢ়িব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় জানিবলৈ পাৰিব যে দাউদ বহুত দুখ কষ্ট উঠালে এই পাপৰ পিছত। প্ৰিয়সকল, আজি মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ নিজৰ জীৱন যাতে সেই দুখ কষ্টটো নাপাব। কিন্তু চব দাউদক ঈশ্বৰে মাফ কৰিলে, কিন্তু তেওঁৰ জীৱনত সেই পুনৰ ঈশ্বৰক তেওঁ নিজৰ জীৱনত আনিবলৈ কাৰণে তেওঁ বহুত দুখ কষ্ট উঠালে। প্ৰিয়সকল, আজি হ'ব পাৰে আপুনি দাউদৰ লিখা হ'বলৈ পাৰিব নাই। দাউদে যেনেকৈ নিজৰ জীৱনত এক সংকল্প ল'লে যে প্ৰভু মই পাপ নকৰিম, মোক পুনৰ সেই পবিত্ৰ আত্মা তুমি ঘূৰাই দিয়া, মোৰ জীৱনত তুমি পুনৰ আহা, মোক শুধৰাই দিয়া,
মোক শুদ্ধ কৰি দিয়া, মোক পবিত্ৰ কৰি দিয়া। চ' প্ৰিয়সকল, আজি মানুহেতো নিজকে সৰু কৰিবই নিবিচাৰে, নিজৰ পাপটোক মানি ল'বই নিবিচাৰে। কি আপুনি আজি দাউদৰ লিখা হ'ব পাৰিবনে? চ' প্ৰিয়সকল, আজি আপুনি হ'ব পাৰে ব্যভিচাৰত পৰি গৈছে, কিন্তু আপুনি বাহিৰ কেনেকৈ ওলাব? তাৰো উপায় আছে। চ' আজি মই ঈশ্বৰৰ বাক্য হাত আপোনালোকক ক'বলৈ বিচাৰোঁ, যাতে আপোনালোকৰ ডাউটবিলাক সকলো যাতে ক্লিয়াৰ হৈ যায়। তো মই ক'বলৈ বিচাৰিছোঁ, আদি পুস্তক 39 অধ্যায় 12 পদত আপোনালোকে চাব যে পুটিফৰৰ ভাৰ্যাই না, পুটিফৰ এজন ৰজা আছিলে, আৰু ৰজাৰ ঘৈণীয়েকে যেতিয়া নেকি যোচেফে তেখেতৰ ঘৰত থকা সময়ত যোচেফক পচন্দ কৰি লৈছিলে। পচন্দ কৰি কিনে তেখেতক মানে নিজৰ লগত তেওঁ না বেবিচাৰ এটা পাপ কাম কৰিবলৈ কাৰণে তেওঁ ওচৰতাই আছিলে তেওঁৰ ভাৰ্যাই, যে মোৰ লগত তুমি না এনেকুৱা বেয়া কাম কৰা, সেইবুলি তেওঁক ওচৰতাই আছিলে। কিন্তু চব যোচেফে সেই সময়ত হ'ব পাৰে, আজি যেনেকুৱা লোকবিলাকে নিজৰ জীৱন যি পাপত পৰিছে, সেই সময়ত হ'ব পাৰে কি দাউদে যেনেকৈ পাপত পৰিলে, যোচেফকতো তেওঁ মহিলাজনে নিজেই মাতিলে, হ'ব পাৰে তেওঁতো নিজেই যাব লাগিছিলে। ইমান ধুনীয়া নাৰী না, বা ইমান ধুনীয়া ৰাণী হয়, ৰজাৰ ৰাণী না, তেখেতৰ লগতে তেওঁ সেই বেয়া কামটো কৰিব লাগিছিলে, কিন্তু চব যোচেফে নকৰিলে। বাইবেলত লিখা আছে, চব মই পঢ়ি কিনে শুনাইছোঁ। পুটিফৰৰ ভাৰ্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক'লে, মোৰে সৈতে শয়ন কৰাহি। কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ'ল। হালেলুয়া। চক, আজি মই মেইন টপিকত আপোনালোকক বুজাই দিবলৈ বিচাৰিছোঁ, তাৰমানে যোচেফ পলালে না। আৰু ইয়াত ঈশ্বৰৰ বাক্যটো আমাক নতুন নিয়মত ক'বলৈ বিচাৰিছে যে কি, প্ৰথম কোৰিন্থিয়াৰ 6:18 পদত ব্যভিচাৰৰ পৰা পলাক বুলি। তাৰমানে ঈশ্বৰে সেই বাক্যটোক চক আপোনালোকক ইয়াৰ ডাউটটো ক্লিয়াৰ কৰি দিছে, পুৰণা নিয়মত আৰু নতুন নিয়মত, যে আপুনি ব্যভিচাৰৰ পৰা যদি পলাইছে তেতিয়াহ'লে আপুনি জয় হ'ব পাৰিছে। তাৰমানে ঈশ্বৰেতো আপোনাৰ লগত সদায় আছে, কিন্তু আপুনি পাপ কৰিবলৈ যাব, পাপৰ পৰা সকলো পাপত আপোনাক, ঠিক আছে, ঈশ্বৰে আপোনাক বুদ্ধি দিছে, আপোনাক শক্তি দিছে, ঠিক আছে, আপোনাক নলেজ দিছে, ঠিক আছে। আপুনি যদি নিজেই জ্বলা জুইত জাপ মাৰিব, তো আপুনি ঈশ্বৰক দুখ দি লাভ নাই। ঈশ্বৰে আপোনাকতো, ঠিক আছে, জন্ম দিছে, আপোনাক হাত ভৰি দিছে, জ্ঞান বুদ্ধি দিছে, আপোনাক চকু দিছে, বুজিবলৈ জ্ঞান বুদ্ধি দিছে না, ঠিক আছে, সকলো দিছে। কিন্তু আপোনাক ঈশ্বৰে কি কৈছে যে কিছুমান দিশত আপুনি নিজেও জানি চলিব লাগিব, কিন্তু আপুনি নিজেই সেই পাপত গৈ থাকে আৰু নপলায়, সেইকাৰণে আপুনি পৰি গৈ থাকে। চব দাউদে যদিও ঈশ্বৰৰ সেৱা আৰাধনা কৰিলে, কিন্তু তেওঁ ঈশ্বৰৰ তাত সেই সময়ত একটা আজ্ঞাক উলংঘন কৰিলে। হ'ব পাৰে বেলেগ তেওঁ আজ্ঞা উলংঘন কৰিলে, হ'ব পাৰে ঈশ্বৰে তেওঁক মাফো কৰি দিলে হয়, কিন্তু যি পাপটো তেওঁ কৰিলে, সেই পাপত কি হ'ল কি যীশুৱে সেই বস্তুটো ঘৃণা কৰে, তাত ঈশ্বৰ থাকিবই নিবিচাৰে। ঈশ্বৰে নিজে বাৰ বাৰ কৈছে যে বেবিচাৰ নকৰিবা। যদি আপুনি সেই পাপটো কৰিছে, তাৰমানে ঈশ্বৰ আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব, মানে তেওঁ আপোনাক একেবাৰে এৰি নিদিয়ে। তাৰমানে আমি ইয়াত চাবলৈ পাওঁ যে প্ৰথম চামুৱেলত যে প্ৰথম চামুৱেলৰ 2 চামুৱেলত যে দাউদক তেওঁ এৰি নিদিলে ঈশ্বৰে, কিন্তু সেই সময়ত ঈশ্বৰৰ হাতটো তেওঁৰ ওপৰৰ পৰা তেওঁ আঁতৰাই দিছিল অলপদেৰি কাৰণে। তাৰমানে তেখেতৰ জীৱন যেতিয়া ঈশ্বৰৰ হাতটো বা ঈশ্বৰে তেওঁৰ ওচৰৰ পৰা যেতিয়া আঁতৰি গ'ল, তেওঁৰ জীৱনত আমি দেখিবলৈ পাওঁ যে প্ৰথম আৰু 2 চামুৱেলতো গীতমালাতো দাউদৰ বিষয়ে যেতিয়া আপোনালোকে পঢ়িব, তাত গম পাব যে তেওঁ বহুত দুখ কষ্ট হৈছিল, তেওঁৰ জীৱনত বহুত দুখ, বহুত যাতনা আহিলে। চ' প্ৰিয়সকল, আজি মই ক'বলৈ বিচাৰিছোঁ, তেওঁৰ জীৱনত যি দুখ আৰু ক্ৰন্দন তেওঁ ভুগিলে, নিজৰ লোকবিলাকে তেওঁক দেখিব নোৱাৰা হৈ গ'ল। কি কাৰণে? এটাই কাৰণ যে কি তেওঁ ব্যভিচাৰ কৰিলে। ইমান ঈশ্বৰৰ একটা দাস, ইমান একটা বিশ্বাসী, ইমান ঈশ্বৰৰ আৰাধনা ভজনা কৰা লোকজন এটা পাপৰ কাৰণে বাছ তেওঁৰ জীৱনত এক লোভ ভাৱ আহিলে আৰু তেওঁ ব্যভিচাৰত পৰিব। চ' দেখাত মানুহক লাগে যে পাপটো একো নহয়, আৰে মই কাৰোবাক ভাল পাইছোঁ, কোনো ছোৱালীৰ লগত মই বেয়া কাম কৰিলোঁ, কি নহৈ গ'ল, কাৰোবাক পচন্দহে কৰিলোঁ, কোনো মহিলাক মই ভালহে পালোঁ, কি নহৈ গ'ল। কিন্তু আপোনাৰ কাৰণে এইটো সৰু মৰু কথা হ'ব পাৰে, কিন্তু আপোনাৰ জীৱনৰ কাৰণে এইটো একেবাৰে আপোনাৰ জীৱনটো নষ্ট কৰি দিয়া একটা পাপ হয়। চ' প্ৰিয়সকল, আপোনালোকে যেনে পাপৰ পৰা বাচি থাকে, এই মোৰ ইচ্ছা, এইটো মোৰ ইচ্ছা নহয়, প্ৰভুৰ ইচ্ছা, যাতে কি প্ৰত্যেকজন মনুষ্য ধাৰ্মিকতাত জীৱন যাপন কৰোঁ। যীশুৱে আমাক আজ্ঞা দিছে, যেনে মই পবিত্ৰ তোমালোকে হোৱা। আমি চব ঈশ্বৰৰ স্থানটো ল'ব নোৱাৰোঁ, কিন্তু ঈশ্বৰে আমাক মহান আজ্ঞা দিছে যে তোমালোকে মই যেনে, তোমালোকে মোৰ বেটা বেটি হয়, মোৰ পুত্ৰ, মোৰ সতি সন্তান হয়, তোমালোকে মোৰ লিখীয়া হ'বলৈ তোমালোকে চেষ্টা কৰা, তেতিয়া তোমালোকে একদিন ধাৰ্মিক হৈ জীৱন যাপন কৰিব পাৰা। কিন্তু শয়তানে মানুহক, আজি মেক্সিমাম মানুহক এই পাপত মানুহক ডুবাই থৈছে, আৰু মানুহবিলাকে নিজৰ জীৱনত এই বস্তুটোক মানি ল'বই নিবিচাৰে। কিন্তু আপোনালোকে মানি یا নামানিলেও প্ৰভুৰ মহিমা হ'বলৈ আছে, ঠিক আছে। যোনে মানিছে তো প্ৰভুৰ মহিমাক দেখি পাব। আজি আপুনি যদি এই পাপত পৰি আছে, তো ঈশ্বৰে আপোনাক উপায় দিছে। আপোনালোকে আজি যিমান ঈশ্বৰৰ বাক্য মই দিলোঁ, আপোনালোকে যাতে কি এই বাক্যবিলাকক নিজেও পঢ়িব আৰু চাব, ইয়াৰ নিগেটিভবিলাক পবিত্ৰ আত্মাই আপোনালোককো বুজাই দিব। আপোনালোকে যদি আজি পাপত পৰি আছে, তো প্ৰিয়সকল, মই ক'বলৈ বিচাৰিছোঁ এই মুহূৰ্তত যিমান বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকক, যে তেওঁলোকে নিজৰ জীৱনটোক যাতে তোমালোকে
যে নিজৰ যৌৱনটোক যাতেকে ঈশ্বৰে কৈছে আমাক না যে যৌৱন কালতে উপদেশকত কৈছে যে যৌৱন কালত নিজৰ সৃষ্টিকৰ্তাক খোৱা কিন্তু বহুত ল'ৰা ছোৱালী আছে কি নিজৰ জীৱনত মই কাৰো এগেইনষ্টত কথা কোৱা নাই মই এইটোই ক'ব বিচাৰিছোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালী যাতেকে আজি পিতৃ মাতৃৰ ল'ৰা ছোৱালীক জন্ম দিয়াৰ পিছতো পিতৃ মাতৃৰ একটা ভাল এটা সপোন বা এটা দৰ্শন থাকে যে ল'ৰা ছোৱালীবিলাক মই পঢ়া শুনাক এটা ভাল কাম কৰিম ভাল শিক্ষা দিম কিন্তু কি হয় তেওঁলোকে পিতৃ মাতৃকতো হয় বুলিয়ে কয় কিন্তু কোনো কাৰো পিছতো লাগি থাকিব নোৱাৰে কিন্তু কি হয় কি আজি ল'ৰা ছোৱালীবিলাকে এই পাপত পৰি কিনে নিজৰ পিতৃ মাতৃকো যিটো নেকি কিবা এটা তেওঁলোকক দিবতো নোৱাৰে এটলিষ্ট তেওঁলোকে জীয়াই থকা মানে তেওঁলোকৰ কিছুমান আজ্ঞাটোকো যে আপোনালোকে ফলো কৰিব লাগে না কাৰণ তেওঁলোকে আপোনালোকক জীৱনটো দিছে আপোনালোকে দুনিয়াটো দেখাই দিছে সো প্ৰিয়সকল মই ক'বলৈ বিচাৰোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালী যেন এক ডিসিশন লোৱাটো ভাল যে আপোনালোকে যদিও কাবাক ভাল পাইছে ঠিক আছে প্ৰেম কৰাটো বেয়া নহয় বাইবেলে আমাক প্ৰেম কৰিবলৈ শিকাইছে কিন্তু এই বেবিচাৰ প্ৰেম কৰিবলৈ আমাক কোৱা নাই যিটো পাপে নেকি আপোনাক নষ্ট কৰে যি পাপে নেকি আপোনাক পিতৃ মাতৃৰ পৰা বেলেগ কৰে যি নেকি আপোনাৰ ককাই ভাইৰ বিৰুদ্ধে আপোনাক দুশ্মনী কৰি দিয়ে বা আপোনাৰ ঘৰত অশান্তি লৈ আহে বেমাৰ আজাৰ লৈ আহে দুখ লৈ আহে ক্লেশ লৈ আহে ঠিক আছে আপোনাৰ জীৱনটো মানে নষ্ট হৈ যায় সো হেনে পাপ আপুনি বা হেনে প্ৰেম আপোনাৰ জীৱনত কৰিব নালাগে সো প্ৰিয়সকল আজি মই ক'বলৈ বিচাৰিছোঁ এই বাইকৰ দ্বাৰাই যেন আপোনালোকে যেন বুজি পালে বুলি মোৰ বিশ্বাস আৰু আশা আছে আৰু নিজৰ জীৱনত যাতে আপোনালোকে যেনেদৰে যোসেফে পলাই কিনে এই বেবিচাৰৰ পৰা জিকিব পাৰিলে যাতে কি আপোনালোকেও যাতে আজি যদি কোনোবা ব্যক্তি যদি বেবিচাৰত পৰি আছে কোনোবা যদি নিজৰ জীৱনত যদি কিবা নিজকে ভাবি আছে নাই মইতো জাষ্ট কথাহে পাতিছোঁ নাই কোনো ছোৱালীৰ লগত মই জাষ্ট কোনো ফ্ৰেণ্ডশ্বিপ আছে কোনো লগত মোৰ বন্ধুহে আছে নাই মোৰ এইটোতো জাষ্ট মোৰ কিবা ভাই বা ককাইহে হয় কিন্তু মই ক'বলৈ বিচাৰিছোঁ আজি আপোনালোকৰ নিজৰ ককাই ভাই আছে তো আপুনি সেই বেলেগ যিবিলাক নেকি আপোনাক যিবিলাকে নকলি নাম দি কিনা ঠিক আছে এটি মোৰ ককাই হয় ভাই হয় বুলি কৈ এনেই আপোনালোকে কাবাক ঠগাই থাকে এইবিলাক যাতে আপোনালোকে নকৰিব কাৰণ আপোনালোকে সেইবিলাক ঠগাই আছে কিন্তু পিছত গৈ তো কি হওক সেই ভাইটি বুলি ককাই বুলি কোৱাজন লগতে আপুনি বিয়া পাতে তেখেতকে আপুনি নিজৰ বয়ফ্ৰেণ্ড বনালে তেখেতৰ প্ৰেমতে আপুনি পৰি যায় সো প্ৰিয়সকল এইটো কি হয় এইটো আপোনাৰ একো দুখ নাই কোনো ল'ৰা ছোৱালী বা পিতৃ বা কোনো পুৰুষ মহিলাক মই এইটো দুখ দিব যোৱা নাই কিন্তু এই কামটো দুষ্ট আত্মাৰ হয় কাৰণ আপোনালোকে বুজি নোপোৱাৰ কাৰণে এই পাপটোত পৰি গৈ আছে ৰিজন কি আছে কি আপুনি সেই পাপটোত পৰা আপুনি নিজকে এডজাষ্ট কৰি আছে আপুনি পলা নাই যেনেকৈ দাউদে সেই সময়ত নিজকে চক প্ৰথমতে তেওঁ লগালগ সেই পাপত নপৰিলে তেওঁ প্ৰথমতে দেখিলে তেওঁ গা ধোৱা সময়ত তেওঁক ভাল লাগিলে তেওঁ লোভ কৰিলে লোভ কৰাৰ পিছত তেওঁৰ মনত এক চিনেমা হ'ল মানে ঠিক আছে দিমাগত একটা হেৰি হ'ল যে নাই দেখাত ইমান ধুনীয়া ইমান ভাল তেওঁৰ মনতে একটা মানে চিনেমা সৃষ্টি হৈ গ'ল তেওঁ দেখাৰ পিছত কি হ'ল কি সেই মহিলাজনীক আনিলে আৰু জবৰদস্তি তেওঁৰ লগতে বেবিচাৰ এটা পাপ কৰিলে মানে সো প্ৰিয়সকল মই হেতু কৈ বিচাৰিছোঁ আজি হ'ব পাৰে আজি আপুনি কোনোবা লোকৰ হেতে আপুনি এনেকুৱা ভাৱনা ৰাখিছে আপোনাক লাগিছে নাই এইটোতো একো নহ'ব কিন্তু যদি প্ৰিয়সকল আজি যদি আপুনি যদি নপলায় তেতিয়াহ'লে আপুনিও আজি দাউদৰ লিখা পঢ়িবলৈ এটা ভয় থাকে সো প্ৰিয়সকল মই ক'বলৈ বিচাৰিছোঁ যদি পবিত্ৰ আত্মাৰ অনুগ্ৰহৰ আশীৰ্বাদ নিজৰ জীৱনত ল'বলৈ বিচাৰিছে তেতিয়াহ'লে সকলো মনুষ্যই যাতে কি বেবিচাৰ পৰা যেন আঁতৰি থাকক ঈশ্বৰৰ এইটো আজ্ঞা হয় আৰু সেই হেতুকে ঈশ্বৰৰ এই জীৱনময় বাক্যক মই নিগুড়ত্ববিলাকক আপোনালোকৰ মাজত ৰাখিলোঁ আপোনালোকে যেন বুজি পায় আৰু নিজকে যেন সেভ কৰি ৰাখে নিজৰ সতি সন্তানক বা নিজৰ হাজবেণ্ড ওয়াইফৰ মাজত যাতে কি কোনোবা যদি এনে ধৰণৰ কিবা যদি বাদ বিবাদ চলি আছে তো প্ৰিয়সকল নিজকে যেন আপোনালোকে ৰখাব আৰু প্ৰভুৰ আগত প্ৰাৰ্থনা কৰিব প্ৰভুৱে আপোনালোকক নিজৰ বাক্যৰ দ্বাৰা আপোনালোকক তেওঁ ৰক্ষা কৰিব আৰু আপোনালোকে যেন এই পাপৰ পৰা যাতে পলাব যেনেদৰে যোসেফে পলালে তেওঁ জয় পালে আৰু বাইবেলত দেখা আছে যে প্ৰভু সকলো সময়তে তেওঁৰ সংগে হয় তেওঁক ইমান আশীৰ্বাদ কৰি যে তেওঁ প্ৰধানমন্ত্ৰী হৈ গ'ল না ঠিক আছে সো কি কাৰণে হ'ল তাৰ মানে তেওঁ সেই বেবিচাৰৰ পৰা তেওঁ জয় পালে কিন্তু দাউদে জয় পাব নোৱাৰিলে সেইকাৰণে তেওঁ পৰি গ'ল সো দুটা মানুহৰ নাম বিশ্বাসী দুজনৰ প্ৰভুৰ বিশ্বাসী দাস হয় দুজনৰ নামৰ দ্বাৰাই দুজনৰ কথাৰ দ্বাৰাই মই আপোনালোকক এই শিক্ষা দিব বিচাৰোঁ যে আপোনালোকে আজি যে কোন ব্যক্তিজন পৰিব যোন ব্যক্তিজন নপলাব সেই লোকজন বেবিচাৰত পৰি যাব খাটাং হ'ব পাৰে তেওঁ প্ৰভুৰ একজন বহুত প্ৰাৰ্থনা কৰা ব্যক্তি হ'ব পাৰে বহুত ভাল দাস হ'ব পাৰে বহুত নাম আজি আপোনাৰ বহুত হয়তো আপুনি হ'ব পাৰে বহুত ডাঙৰ পঢ়িছে না বহুত ডাঙৰ কলেজ আপুনি পঢ়িছে আপোনাৰ ভাল কোৱালিফিকেশ্যন ভাল সাৰ্টিফিকেট থাকিব পাৰে বহুত ভাল কোৱালিফাইড ভাল ধন সম্পত্তি থকা লোক আপুনি হ'ব পাৰে কিন্তু যদি আপুনি সকলো থাকিলেও কিন্তু আপুনি একটা কামৰ কাৰণে আপুনি নষ্ট হৈ যাব যদি আপুনি পাপৰ পৰা নপলায় তেতিয়াহ'লে আপুনি খাটাং দাউদৰ লিখা পৰিব আৰু যদি আপুনি পলাইছে তেতিয়া আপুনি যোসেফৰ লেখীয়া এক মহান ব্যক্তি হ'ব প্ৰধানমন্ত্ৰী হ'ব টেলেণ্টেড হ'ব ঈশ্বৰৰ আশীৰ্বাদ ঈশ্বৰৰ আত্মা আপোনাৰ সংগে থাকিব
সো সেইটোৱে মই আজি আপোনালোকক ঈশ্বৰৰ বাক্যৰ সৈতে বুজাই দিব বিচাৰিছোঁ। আপোনালোকে যেন বুজি পালে মোৰ আশা আৰু বিশ্বাস আছে। আহক আমি প্ৰভুক ধন্যবাদ দিম, ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰেজ the Lord, প্ৰেজ the Lord, প্ৰেজ the Lord, হালেলুয়া হালেলুয়া হালেলুয়া। প্ৰভু যীশু পিতা পৰমেশ্বৰ, তোমাক ধন্যবাদ 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 দিছোঁ যিহোৱা। লাখ লাখ কোটি কোটি ধন্যবাদ দিছোঁ যি আশীৰ্বাদ মই পঢ়িলোঁ যিহোৱা। ইয়াৰ নিগুতত্ব বুজিবৰ কাৰণে তুমি মোক সহায় কৰিবা। আৰু পবিত্ৰ আত্মা প্ৰভু যিমান মোৰ ইউটিউবৰ ফেমিলি মুহূৰ্তত মোৰ এই ভিডিঅ'টোক ৱাটচ কৰি আছে, শুনি আছে, তেনেকুৱাকৈ তুমি এই বাক্যৰ নিগুতত্ব বুজিবৰ কাৰণে তুমি সহায় কৰিবা। সকলো জীৱনত তুমি কাম কৰিবা আৰু সকলো যেন প্ৰভু যীশু বেবিচাৰৰ পৰা যেন আঁতৰি থাকে। পৰমেশ্বৰ দাউদে প্ৰভু যীশু যাতে তেনেকুৱা জোচেফৰ লিখা হ'ব পাৰে, যেন জোচেফে পৰমেশ্বৰ পলালে আৰু তেওঁ পৰমেশ্বৰ পবিত্ৰ তোমাৰ অনুগ্ৰহক দেখি তোমাৰ আশীৰ্বাদ থাকিলে, তুমি তেওঁৰ সংগে সংগে থাকিলা। পৰমেশ্বৰ যাতে আজি প্ৰত্যেকজন ল'ৰা ছোৱালী, প্ৰত্যেকজন পুৰুষ মহিলা, হৰ একজন ব্যক্তি যাতে পৰমেশ্বৰ মেছেজটো শুনি বুজি আনকো যেন বুজাব পাৰে, হৰ একজনক পৰমেশ্বৰ যেন বুজাব পাৰে যেন এই পাপ যে পৰমেশ্বৰ তোমাৰ পশুৰ বিৰুদ্ধে যাতে পাপ হয়। পৰমেশ্বৰ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যাতে কি এই পাপৰ পৰা তুমি যে তেওঁলোকক দূৰ হ'বলৈ কৈছে, তেওঁলোকে যেন বুজি পায় পৰমেশ্বৰ। হালেলুয়া পৰমেশ্বৰ নিজকে যে প্ৰভু যীশু এই পাপৰ পৰা যে বচাই ৰাখে, যেন জোচেফে নিজকে পৰমেশ্বৰ সঁচাকৈ পৰমেশ্বৰ নিজকে বচালে পৰমেশ্বৰ, যাতে কি হৰ এক মনুষ্য যিমানেই প্ৰভু যীশু হৰ এক ল'ৰা ছোৱালীবিলাক, হৰ এক পুৰুষ মহিলাবিলাক যিমানে মোৰ ভিডিঅ'টোক চাই আছে, শুনি আছে, সকলোৱে যাতে পৰমেশ্বৰ নিজকে পবিত্ৰ কৰি ৰাখিব পাৰে আৰু তোমাৰ অনুগ্ৰহক যে দেখিব পাৰে মই প্ৰাৰ্থনা কৰিছোঁ। হালেলুয়া ধন্যবাদ দিছোঁ মোৰ প্ৰাৰ্থনা শুনাৰ কাৰণে, ধন্যবাদ। প্ৰাৰ্থনা যীশুৰ নামতে আমেন। ঠিক আছে।